হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আৰু এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, IAS ছাপোৰ্টত আপোনালোকে ছাপোৰ্ট কৰাৰ কাৰণে আপোনালোকক বহুত ধৰণৰ ধন্যবাদ। বন্ধু বান্ধৱীসকল, আপোনালোকে জানে যে 1 এপ্ৰিলৰ পৰা চৰকাৰে বহুত ধৰণৰ কিন্তু সাল সলনি কৰি আছে বা সাল সলনি হৈও আছে। আপোনালোকে জানে যে 1 এপ্ৰিলৰ পৰা পেন কাৰ্ডৰ পৰা আদি কৰি আপোনালোকৰ বেংক পাছবুক, তাৰপিছত আপোনালোকৰ যিটো নেকি ATM হয়, ATMৰ পৰা আপোনালোকৰ UPI সকলো বস্তুতে কিন্তু আপোনালোকে সাল সলনি দেখা পাইছে বা সাল সলনি হৈ আছে। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ লগত আলোচনা কৰিম আৰু আমি আজি জানিব পাৰিম যে আমাৰ যিটো নেকি বৃদ্ধা বা বিধৱা পেঞ্চন হয়, যিটো নেকি চৰকাৰে কিন্তু দি আছে। বন্ধু বান্ধৱীসকল, আপোনালোকে জানেনে এইটো কিন্তু বন্ধ হৈ যাব আৰু কোনসকল লোকৰ বন্ধ হৈ যাব। যিসকলে কিন্তু বৃদ্ধা পেঞ্চন বা বিধৱা পেঞ্চন পাই আছে সেইসকলে কিন্তু জৰিমনা ভৰিব লাগে। আৰু কোনসকল মানুহে এইটো জৰিমনা ভৰিব লাগিব আৰু কোনসকলৰ বিধৱা পেঞ্চন বা বৃদ্ধ পেঞ্চনটো কাটি যাব। বন্ধু বান্ধৱীসকল, আপোনালোকক কিন্তু A to Z বস্তু আজি জনাই দিম। প্লিজ আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু ভিডিঅ'টো স্কিপ কৰিলে কিন্তু আপোনালোকে একো বুজি নাপাব। আৰু আপুনি যদি মোৰ চেনেলত নতুন হয়, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে। এতিয়া আমি আলোচনা কৰিম পেঞ্চনৰ ওপৰত। বন্ধু বান্ধৱীসকল, আপোনালোকে জানেনে চৰকাৰে যে পেঞ্চন দিয়ে, পেঞ্চনবিলাক কিন্তু কেটাগৰী হিচাপত কিন্তু ভগাই দিয়ে। যেনেকুৱা আপোনালোকৰ বৃদ্ধাংগ পেঞ্চন, তাৰপিছত আপোনালোকৰ বিধৱা পেঞ্চন আৰু এটা হ'ল আপোনাৰ বৃদ্ধ পেঞ্চন। ঠিক আছে, এতিয়া চৰকাৰে কিন্তু কেটাগৰী হিচাপত আপোনালোকৰ যিটো নেকি পেঞ্চন ভগাই দিয়ে, সেইটো পেঞ্চনটো কিন্তু আপোনালোকে জানেনে ইতিমধ্যে কিন্তু বহুত ধৰণৰ জালিয়াতি হৈ আছে। আপোনালোকে নিশ্চয় জানি অবাক হ'ব, বহুত মানুহে কিন্তু ভুৱা ডকুমেণ্টছ দি কিন্তু বহুত ধৰণৰ পেঞ্চন লৈ আছে। প্ৰথমতে আমি আলোচনা কৰিম বন্ধু বান্ধৱীসকল যিটো নেকি আমাৰ বিধৱা পেঞ্চন। ঠিক আছে, বিধৱা পেঞ্চন যিবিলাক মানুহে নেকি বিধৱা হৈছে, বিধৱা হোৱাৰ পিছতে কিন্তু পেঞ্চন পাইছে। ঠিক আছে, তাৰপিছত কিন্তু আকৌ বিধৱা হোৱাৰ পিছতে কিন্তু কিছুমান মানুহ বিয়া হৈছে, বিয়া হোৱাৰ পিছতে কিন্তু সেইবিলাক মানুহে পেঞ্চন লৈ আছে। আৰু যিবিলাক মানুহ নেকি বিধৱা হোৱাৰ পিছতো পেঞ্চন লৈ আছে, চৰকাৰৰ ৰুল হিচাপত কিন্তু বিধৱা হোৱাৰ পিছত কিন্তু সেইজন মানুহ এই পেঞ্চনৰ কিন্তু যোগ্য নহয় বা এইটো পেঞ্চনৰ কিন্তু প্ৰাৰ্থী নহয়। ঠিক আছে, তাৰপিছতো মানুহে কিন্তু ধুনীয়াকৈ পেঞ্চনবিলাক লৈ আছে। এনেকুৱাকৈ বহুত ধৰণৰ কিন্তু ডকুমেণ্টছ আগতে জমা দিছে, সেইবিলাক পেঞ্চন কিন্তু এতিয়া অলৰেডি পাই আছে। বিধৱা হোৱাৰ পিছত পেঞ্চনটো কাটি যোৱা নাই, সিহঁতে কিন্তু ধুনীয়াকৈ পেঞ্চনটো PM দি আছে। যিটো নেকি মানুহে কৃষকৰ পইচা যেনেকুৱাকৈ লাভ কৰি আছিল আগতে, এতিয়া কিন্তু ডাবল KYC দিব লগা হৈ গৈছে। ঠিক আছে, এনেকুৱাকৈ এতিয়া কিন্তু পেঞ্চনতো ডাবল KYC দিব লাগিব। য'ত নেকি আপোনালোকে বিধৱা মানুহবিলাকে অৰ্থাৎ বিধৱা মহিলাবিলাকে যেনেকুৱাকৈ চৰকাৰৰ পইচাটো লাভ কৰি আছে, সিহঁতে কিন্তু KYC দিব লাগিব। KYC দিয়াৰ পিছতে চৰকাৰৰ যিটো নেকি ষ্টিক দিব বা যিবিলাক নেকি ডকুমেণ্টছবিলাক ভালকৈ চাব। তাৰপিছতে যদি মানুহটো বা মানুহজনী যদি কি বোলে আপোনাৰ পেঞ্চনৰ প্ৰাপ্তি হয়, তেনেহ'লে পেঞ্চন পাই থাকিব। বা যদি চাই যে ভুৱা ডকুমেণ্টছ, তেনেহ'লে তাতো পেঞ্চন বন্ধ হৈ যাব। আৰু পেঞ্চন বন্ধ যোৱাৰ পিছত কিন্তু যদি তাতে দেখা যায় যে বহুত কেটিকেলি হৈ আছে বা বহুত ধৰণৰ খেলিমেলি হৈ আছে, তাৰ ওপৰত কিন্তু একশ্যন ল'ব বাধ্য হৈ যাব। আৰু বাধ্য হ'ব, তাৰপিছত কিন্তু আপোনালোকে কিন্তু কি কৰিব লাগিব, যিটো নেকি পেঞ্চনৰ টকা আপোনালোকে পাই আছে বিধৱা পেঞ্চনৰ, সেইটো পেঞ্চনৰ টকাটো কিন্তু চৰকাৰক ঘূৰাই দিব লাগিব। নিশ্চয় আপোনালোকে এতিয়া বুজি পাইছে বন্ধু বান্ধৱীসকল। এতিয়া আমি আলোচনা কৰিম যিটো নেকি বৃদ্ধাংগ পেঞ্চন। আৰু বৃদ্ধাংগ পেঞ্চন আপোনালোকে জানেনে বহুত মানুহে কিন্তু বৃদ্ধাংগ বহুত ধৰণৰ কিন্তু ভুৱা ডকুমেণ্টছ বনাইছে। হস্পিটেলৰ পৰা আপোনালোকে আজিকালি পইচাৰ ওপৰত চববিলাক হৈ যায়। পইচা দি পেলাই ভুৱা ডক্টৰৰ পৰা এটা চাৰ্টিফিকেট আনি পেলাই তাতে ধুনীয়াকৈ কি কৰিছে লিখি দিয়াৰ পিছত বন্ধু বান্ধৱে সেইটো দি এপ্লাই কৰিছে। আৰু এপ্লাই কৰাৰ পিছতে কিন্তু বৃদ্ধাংগ পেঞ্চনটো ধুনীয়াকৈ নিশ্চয় পাই আছে। আৰু এইটো কিন্তু পেঞ্চনটো যিজন মানুহে লাভ কৰি আছে, সেইবিলাক মানুহে কিন্তু EKYC দিব লাগিব। আৰু EKYC দিয়াৰ পিছতো কিন্তু সিহঁতৰ ওপৰতে কিন্তু যদি একচুৱেলি মানুহটো একচুৱেলি পাব লগা হয়, যদি সেইটো যোগ্য হয় পেঞ্চনৰ, তেনেহ'লে মানুহজনে পাই যাব। আৰু যদি নাপায়, এনেকুৱাকৈ ডকুমেণ্টছত যদি বা মানুহটো যদি যদি কোনো ধৰণৰ খেলিমেলি পায়, তেনেহ'লে কিন্তু সেইবিলাক মানুহৰ ওপৰতে কিন্তু চৰকাৰে একশ্যন ল'ব বাধ্য হ'ব। আৰু সেইবিলাক মানুহে কিন্তু পেঞ্চনটো বন্ধ হ'বই, কিন্তু বন্ধ হোৱাৰ পিছত কিন্তু সেইবিলাক মানুহে জৰিমনা ভৰিব লাগিব। আপোনালোকে নিশ্চয় বুজি পাইছে। মই কিন্তু আপোনালোকক প্ৰথমতে কৈছোঁ যে চৰকাৰৰ পেঞ্চন কিন্তু ঘূৰাই দিব লগা হ'ব পাৰে।
আৰু যিবিলাক নেকি বৃদ্ধ মানুহ আৰু সেইবিলাক মানুহে কিন্তু বহুত মানুহে কিন্তু আছে যে বয়সস্থ নহয়, কিন্তু কি বোলে কাগজত ধুনীয়াকৈ বয়স বঢ়াই লৈছে, বঢ়াই লৈ পেলাই ধুনীয়াকৈ কি কৰি আছে, যিটো নেকি পেঞ্চন, চৰকাৰৰ পৰা পেঞ্চন লাভ কৰি আছে। ঠিক আছে, সেইবিলাক মানুহে যেতিয়া নেকি KYC দিব আৰু মানুহ যেতিয়া নেকি শুদ্ধ ডকুমেণ্টছ দিব নোৱাৰিব, শুদ্ধ ডকুমেণ্টছ নিদিলে কিন্তু আপোনালোকৰতো পেঞ্চনটো বন্ধ হ'ব। এই পেঞ্চনটো বন্ধ হোৱাৰ লগে লগে আপোনালোকৰ লগতো কিন্তু জৰিমনা ভৰিব লাগিব। ইমান দিনৰ পৰা যে চৰকাৰৰ পৰা আপোনালোকক পোৱা পেঞ্চনটো খাই আছে, আপোনালোকে যোগ্য নহয়, তথাপিতো যে আপোনালোকে পেঞ্চন খাই আছে, অৰ্থাৎ আপোনালোকে পেঞ্চনটো লাভ কৰি আছে, কিন্তু আপোনালোকে কি কৰিব লাগিব, চৰকাৰক কিন্তু জৰিমনা দিব লাগিব, অৰ্থাৎ আপোনালোকে পেঞ্চনটো ঘূৰাই দিব লাগিব। আৰু যদি ইয়াৰ মাজতে আপোনালোকে কিবা খেলি মেলি কৰে বা আপোনালোকে যদি কিবা ডকুমেণ্টছত যদি কিবা খেলি মেলি দেখা পায়, কিন্তু আপোনালোকৰ জেলো হ'ব পাৰে, কোনো ধৰণৰ বিশ্বাস নাই। বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকে বুজি পাইছে। আৰু এতিয়া কিন্তু চৰকাৰে কিন্তু আৰু এটা কাৰ্যসূচী হাতত ল'ব খুজি আছে, আপোনালোকে জানি নিশ্চয় ভাল পাব বা আপোনালোকে নিশ্চয় জানি পেলাই আপোনালোকৰ মনত আনন্দ হ'ব। চৰকাৰে কিন্তু এতিয়া এটা কাৰ্যসূচী হাতত ল'ব খুজি আছে, যিটো নেকি আপোনালোকৰ পেঞ্চনটো আপোনালোকে একে লেভেল হৈ যাব, অৰ্থাৎ আপোনালোকৰ সকলো ৰাজ্যতে কিন্তু একে ধৰণৰ পেঞ্চন হৈ যাব। আপোনালোকক এতিয়া নিশ্চয় আপোনালোকে জানে যে বেলেগ বেলেগ ৰাজ্যত বেলেগ বেলেগ ধৰণৰ পেঞ্চন হৈ আছে। যেনেকুৱা কিছুমান ৰাজ্যত আপোনালোকে 3000কৈ পাই আছে, কিছুমান ৰাজ্যত আপোনালোকে 15,000 পাইছে, আৰু কিছুমান ৰাজ্যত 500 বা 350, কিছুমানত আছে 250, এনেকুৱাকৈ কিন্তু চৰকাৰে পেঞ্চনটো পাই আছে। এতিয়া আপোনালোকে নিশ্চয় জানি অবাক হ'ব যে চৰকাৰে এতিয়া কিন্তু পেঞ্চনটো আপোনালোকক কেনেকুৱাকৈ দিব, যে সকলো ৰাজ্যতে একে ধৰণৰে পেঞ্চন পাই যাব, আপোনালোকে একে লেভেলতে পেঞ্চন পাই যাব, আপোনালোকে একে লগতে সোমাই যাব, সকলো ৰাজ্যতে একে লগতে আপোনালোকৰ বস্তুটো একে ছিষ্টেমতে হৈ যাব। বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে প্লিজ আপোনালোকে ভিডিঅ'টো লাইক কৰি পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপুনি যদি মোৰ চেনেলত নতুন হয়, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব, এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' পাব কাৰণে। আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিয়ক, যাতে সিহঁতেও ভিডিঅ'টো চাই ধুনীয়াকৈ ইনফৰ্মেটিভসমূহ পাই থাকে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানক লাগি আছিল, আৰু ভিডিঅ'টো এনেই বহুত দীঘলীয়া হৈ গৈছে। আপোনালোকে যদি বুজি পোৱাত কিবা অসুবিধা পাইছে, প্লিজ কমেণ্ট বক্সত জনাই দিব, আপোনালোকে নিশ্চয় আপোনালোকক সহায় কৰা হ'ব। আৰু আপোনালোকে যদি মোৰ টেলিগ্ৰাম চেনেলটো এতিয়ালৈকে আপোনালোকে যদি জইন হোৱা নাই, প্লিজ আপোনালোকে ডিছক্ৰিপশ্যনত দিয়া আছে টেলিগ্ৰাম চেনেলত, ধুনীয়াকৈ আপোনালোকে তাতে ধুনীয়াকৈ জইন হৈ যাওক। তাতে নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ'বিলাক, অৰ্থাৎ আপোনালোকে নতুন নতুন ইনফৰ্মেটিভসমূহ আগতে আপডেট পাই যাব। ঠিক আছে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ।